সম্বৰ্ধনা জনাইছে আমাৰ নলিনী ডেকা। আজিৰ দিনটো আমাৰ বাবে এটি বিশেষ দিন। সংসাৰ, চাকৰি, কৰ্মব্যস্ততা এই সকলোবিলাকক একাষৰীয়া কৰি আজি আমি ঘূৰি যাম 2003 চনৰ এক বিশেষ দিনলৈ। হয়, 2003 চনত কলেগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, সেই সকলোবিলাক আজি প্ৰায় 23 বছৰৰ পিছত আমি দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ লখিমপুৰ পুখুৰীৰ পাৰত সমবেত হৈছোঁ। আজি আমি নাচিম, গান গাম, কথা পাতিম আৰু ল'ৰালিৰ সেই দিনবোৰলৈকে ঘূৰি যাম। সকলোৱে নিজ নিজ দায়িত্ব পালন কৰিছে। কোনোবাই ৰান্ধিছে, কোনোবাই চব্জি কুটিছে, কোনোবাই যোগাৰ কৰিছে বা আন কোনোবাই পৰামৰ্শ দিছে। এই আটাইবিলাক কোনোবাজন এজন বা কোনোবাজন দুজন সন্তানৰ মাতৃ বা পিতৃ। কিন্তু আজি আমি সেই সকলোবোৰৰ পৰা নিলগত কিছু একাত্ম হ'বৰ কাৰণে আহিছোঁ। আজি আমি আমাৰ সোণালী অতীত ঘূৰাই পাবৰ কাৰণে এক প্ৰয়াস কৰিছোঁ। এয়া পৰিস্মিতা। গোটেই অনুষ্ঠানটোত বিশেষভাৱে আগভাগ লৈছে এখেতে। এয়া চয়নিকা। ৰান্ধাৰ কাৰণে পোষ্ট দিছে যদিও প্ৰকৃততে কিন্তু ৰন্ধা নাই, ৰান্ধিছোঁ আমিহে। এয়া বিমান। এওঁ এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এয়া হৈছে ৰঞ্জন, এয়া কৰবী আৰু মই। আমি কিছু কামত ব্যস্ত। মাছ, মাংস, দালি অৱশ্যে ময়ে বনাইছোঁ। আমাৰ গ্ৰুপটোৰ প্ৰায় আটাইকেইজনে বৰ্তমান নিজৰ সংস্থাপন পাইছে। কোনোবা যদি শিক্ষক, কোনোবা উকিল, কোনোবাজন ডক্তৰ, কোনোবাজন ব্যৱসায়ী, কোনোবাজন ইলেক্ট্ৰিচিটিত কাম কৰাৰ পৰিৱৰ্তে কোনোবাজনে ইৰিগেশ্যনত কাম কৰি বৰ্তমান জীৱন নিৰ্বাহ কৰি আছে। আমাৰ যিটো বেটছৰ প্ৰথম ৰোল নম্বৰ যাৰ আছিল তেওঁ হৈছে ইয়ামিন আলী, বৰ্তমান এজন প্ৰসিদ্ধ ডক্তৰ। পিকনিকত থাকিবলগীয়া সকলোখিনি যোগাৰেই আমি কৰিছোঁ। চাহ, প্ৰসাদ, ব্ৰেড, কণীৰ পৰা আদি কৰি সকলোবিলাক থকাৰ উপৰিও চয়নিকা আৰু পৰিস্মিতাই ঘৰৰ পৰাও কিছু সামগ্ৰী বনাই আনিছে। এই সকলোবিলাক হোৱাৰ পিছত আমাৰ চয়নিকাই এয়া চালাডৰ ব্যৱস্থা কৰি আছে। লগে ভাগে ৰান্ধি, লগে ভাগে এসাঁজ খাই, পুৰণা দিনৰ স্মৃতি সোঁৱৰি, ফোন নম্বৰসমূহ শ্বেয়াৰ কৰি, চেলফি উঠি, সেই সময়ৰ স্কুলীয়া জীৱনৰ নকৰিবলগীয়া কামবিলাকৰ দুষ্টালিবিলাক মনত পেলাই এক বেজাৰ মনেৰে আমি ঘৰমুৱা হ'লোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি সকলোৱে আনজনক বিদায় জনালোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ বেটছৰ সকলোবিলাক সমবেত হৈ পুনৰ যাতে লগ হ'ব পাৰোঁ আৰু আমি আমাৰ অতীতলৈ ঘূৰি যাব পাৰোঁ, সেই প্ৰতিশ্ৰুতি আমি সদায় লগত ৰাখিম।